ओम शांति 22 सेप्टेम्बर 2020 साकार मुरली আজি मुरली हेडिंग मरমৰ সন্তানসকল তোমালোকৰ প্ৰতিজ্ঞা হৈছে যেতিয়ালৈকে আমি পবিত্ৰ নহওঁ তেতিয়ালৈকে পিতাক স্মৰণ কৰি থাকিম এজন পিতাৰ প্ৰতিহে স্নেহ ৰাখিম প্ৰশ্ন চতুৰ অৰ্থাৎ বুদ্ধিমান সন্তানসকলে সময়ক লক্ষ্য কৰি কোনটো পুৰুষাৰ্থ কৰিব উত্তৰ अंतिम সময়ত যেতিয়া হৰি এৰিম তেতিয়া যাতে কেৱল পিতাৰ হে স্মৃতি থাকে অন্য একোৱে যেন স্মৃতিলৈ নাহে এনেকুৱা পুৰুষাৰ্থ চতুৰ সন্তানসকলে এতিয়া পৰাই কৰি থাকিব কিয়নো কৰ্মাতীত হৈ যাব লাগিব তাৰ বাবে এই পুৰণি দেহৰ প্ৰতি থকা মমত্ব আঁতৰাই যোৱা বস মই পিতাৰ ওচৰলৈ গৈ আছো আজি গীত তেও আমাৰ পৰা বিচ্ছিন্ন নহব আৰু তেওঁৰ প্ৰতি আমাৰ মৰম কমি নাযাব ওম শান্তি পিতাই সন্তানসকলক বুজাই সন্তানসকলে বেহদৰ পিতাৰ আগত প্ৰতিজ্ঞা কৰে বাবা আমি আপোনাৰ হৈছো অন্তলৈ যেতিয়ালৈকে আমি শান্তিধামত গৈ উপস্থিত নহওঁ আপোনাক স্মৰণ কৰিলে আমাৰ হিৰত জন্ম জন্মান্তৰ যি পাপৰ বোঝা আছে হেয়া ভস্ম হৈ যাব ইয়াকে যুগ অগ্নি বুলি কোৱা হয় অন্য কোনো উপায় নাই পতিত পাৱন অথবা শ্ৰী শ্ৰী 108 জগত গুৰু বুলি এজনকে কোৱা হয় তেওঁই জগতৰ পিতা জগতৰ শিক্ষক জগতৰ গুৰু হয় ৰচনা আদি মধ্য অন্তৰ্জ্ঞান পিতায়ে হে দিয়ে এয়া হৈছে পতিত সৃষ্টি ইয়াত এজনো পাৱন থকাটো অসম্ভৱ পতিত পাৱন পিতাইহে সকলোৰে সদগতি কৰে তোমালোকো তেওঁৰে সন্তান হৈছা তোমালোকে শিকি আছা যে জগতক কিদৰে পাৱন কৰি তুলিম শিৱৰ আগত ত্ৰিমূৰ্তি নিশ্চয় লাগে এও লিখিব লাগে যে দৈবী সাৰ্বভৌমত্ব তোমালোকৰ জন্ম সিদ্ধ অধিকাৰ হয় এয়াও এতিয়া কল্পৰ সংগম যুগত স্পষ্টকৈ নিলিখিলে মনুষ্যই একো বুজি নাপায় আৰু দ্বিতীয় কথা কেৱল যি বিকে নাম দিয়া হয় তাত প্ৰজাপিতা শব্দটো জৰুৰী কিয়নো ব্ৰহ্মা নামো বহুতৰে আছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বুলি লিখিব লাগে তোমালোকে জানা যে শিলৰ দৰে বিশ্বক পাৱন পাৰখটো এজন পিতাইহে কৰিব এই সময়ত এজনো পাৱন নাই সকলোৱে ইজনে সিজনৰ লগত কাজিয়া কৰে গালি দি থাকে পিতাৰ বাবেও কৈ দিয়ে কাছৰ মৎস্য অৱতাৰ পিতাৰ বাবেও কৈ দিয়ে কাছ মনুষ্য অৱতাৰ পিতাৰ বাবেও কৈ দিয়ে কাছ মৎস্য অৱতাৰ অৱতাৰ কাক কোৱা হয় হেয়াও নুবুজে অৱতাৰটো এজনেই হয় তেওঁ অলৌকিক ৰীতিৰে হৰিত প্ৰৱেশ কৰি বিশ্বক পাৱন কৰি তোলে বাকী আত্মাসকলেতো নিজৰ নিজৰ হৰি লয় তেওঁ অৰ্থাৎ বাবাৰ নিজৰ হৰি নাই কিন্তু জ্ঞানৰ সাগৰ হয় তেন্তে জ্ঞান কেনেকৈ দিব হৰিটো লাগে নহয় জানো এই কথাবোৰ তোমালোকৰ বাহিৰে আৰু কোনেও নাজানে গৃহস্থ ব্যৱহাৰত থাকি পবিত্ৰ হোৱা এইটো বাহাদুৰি কাম মহাবীৰ অৰ্থাৎ বীৰত্ব দেখুৱা এও বীৰত্ব কথা যি কাম সন্যাসে কৰিব নোৱাৰে হেয়া তোমালোকে কৰিব পাৰা পিতাই শ্ৰীমত দিয়ে যে তোমালোকে এইদৰে গৃহস্থ ব্যৱহাৰত থাকি কমল ফুলৰ সমান পবিত্ৰ হোৱা তেতিয়াহে উচ্চ পদ লাভ কৰিব পাৰিবা নহলে বিশ্বৰ বাদশাহী কেনেকৈ লাভ কৰিবা এয়া হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ পঢ়া এয়া পাঠশালা হয় বহুতে পঢ়ে সেয়েহে লিখে ঈশ্বৰীয় বিশ্ববিদ্যালয় এয়াটো একেবাৰে শুদ্ধ শব্দ ভাৰতবাসীয়ে জানে যে আমি বিশ্বৰ মালিক আছিলোঁ কালিৰ কথা এতিয়ালৈকে ৰাধা কৃষ্ণ অথবা লক্ষ্মী নাৰায়ণৰ মন্দিৰ নিৰ্মাণ হৈয়ে আছে কোনোৱেতো আকৌ পতিত মনুষ্যৰো মন্দিৰ নিৰ্মাণ কৰে দ্বাপৰ পৰাটো হয়েই পতিত মনুষ্য
ক'ত শিৱ মন্দিৰ নিৰ্মাণ কৰা, ক'ত দেৱতাসকলৰ মন্দিৰ নিৰ্মাণ কৰা আৰু ক'ত এই পতিত মনুষ্যৰ মন্দিৰ। এয়া জানো কোনো দেৱতা হয়? সেয়েহে পিতাই বুজাই এই কথাবোৰ ওপৰত যথাৰীতি বিচাৰ সাগৰ মন্থন কৰিব লাগে। বাবাইতো বুজাই থাকে দিনে প্ৰতিদিনে লিখনিবোৰ সলনি হৈ গৈ থাকিব। এনেকুৱা নহয় যে আগতে কিয় এনেকৈ নকলে, এনেকৈ কোৱা নহ'ব যে আগতে মনমনা ভৱ অৰ্থ এনেকৈ কিয় নুবুজালে। হেৰো প্ৰথমে জানো এইদৰে স্মৃতিত তিষ্ঠি থাকিব পাৰিলাহেঁতেন। বহুত কম সংখ্যক এনেকুৱা সন্তান আছে যিয়ে প্ৰতিটো কথাৰে সম্পূৰ্ণ ৰীতিৰে সঁহাৰি জনাব পাৰে। ভাগ্যত উচ্চ পদ নাই তেন্তে শিক্ষকো কি কৰিব। এনেকুৱা নহয় যে আশীৰ্বাদৰ দ্বাৰা উচ্চ কৰি তুলিব। নিজক চাব লাগে মই কেনেকুৱা সেৱা কৰোঁ, ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে। গীতাৰ ভগৱান কোন? এইখন চিত্ত মুখ্য। ভগৱান হৈছে নিৰাকাৰ, তেওঁ ব্ৰহ্মা হৰিৰ অবিহনেতো শুনাব নোৱাৰে। তেওঁ আহেই ব্ৰহ্মা হৰিত সংগমত, নহ'লেনো ব্ৰহ্মা বিষ্ণু শংকৰ কিহৰ বাবে আছে। জীৱন্ত বৃত্তান্ত লাগিব জানিব লাগে নহয়, কোনেও নেজানে। ব্ৰহ্মা বাবে কয় 100 ভুজাধাৰী ওচৰলৈ যোৱা, 1000 ভুজাধাৰী ওচৰলৈ যোৱা। ইয়াৰ ওপৰতো এটা কাহিনী ৰচা হৈছে। প্ৰজাপিতা ব্ৰহ্মা ইমান অনেক সন্তান আছে, ইয়ালৈ আহে পবিত্ৰ হ'বলৈ। জন্ম জন্মান্তৰ অপবিত্ৰ হৈয়ে আহিছে। এতিয়া সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে। শ্ৰীমত কোৱা যায় মামেকম স্মৰণ কৰা, অৰ্থাৎ মনেৰে কেৱল মোক স্মৰণ কৰা। কোনোৱেতো এতিয়ালৈকে বুজি পোৱা নাই যে আমি কেনেকৈ স্মৰণ কৰিম। বিবুদ্ধিত পৰে। পিতাৰ হৈ যদি বিকৰ্মাজিত নহয়, পাপ খণ্ডন নহয়, স্মৃতি যাত্ৰাত নাথাকে, তেন্তে কি পদ পাব? যদিও সমৰ্পিত কিন্তু কি লাভ হ'ব? যেতিয়ালৈকে পুণ্য আত্মা হৈ অনেক পুণ্য আত্মা কৰি নুতুলে, তেতিয়ালৈকে উচ্চ পদ পাব নোৱাৰে। মোক যিমান কমকৈ স্মৰণ কৰিব সিমানেই কম পদ পাব। দ্বৈত মুকুটধাৰী কেনেকৈ হ'ব? তেতিয়া পুৰুষাৰ্থ ক্ৰম অনুসাৰী দেৰিকৈ আহিব। এনেকুৱা নহয় যে মই সকলো সমৰ্পিত কৰি দিলোঁ সেইবাবে দ্বৈত মুকুটধাৰী হ'মগৈ, নহয়। প্ৰথমে দাস দাসী হৈ পাছলৈ অলপ কিবা পাই যাবা। বহুতৰে এইটো অহংকাৰ থাকে যে মইতো সমৰ্পিত হ'ম। হেৰো স্মৃতিত নাথাকিলে কি হ'ব পাৰিবা। দাস দাসী হোৱাটো চহকী প্ৰজা হোৱাটো বেছি ভাল। দাস দাসীয়ে জানো কৃষ্ণৰ সৈতে দোলনাত দুলিব পাৰিব? এইবোৰ অতিকৈ বুজিবলগীয়া কথা। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। অলপতে আনন্দিত হ'ব নালাগে আমিও ৰজা হ'ম, এনেকৈতো আকৌ অনেক ৰজা হৈ যাব। পিতাই কয় প্ৰথম মুখ্য কথা হ'ল স্মৃতিৰ যাত্ৰা। যিসকল যথাৰীতি স্মৃতিত থাকে তেওঁলোকে আনন্দিত হৈ থাকে। পিতাই বুজায় আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটালৈ, সত্য যুগত আনন্দৰে এই শৰীৰ ত্যাগ কৰি আন এটালৈ ইয়াততো কান্দিবলৈ আৰম্ভ কৰে। সত্য যুগৰ কথাবোৰ পাহৰি গৈছে। তাততো শৰীৰ এনেকৈ ত্যাগ কৰে যেনেকৈ সাপৰ দৃষ্টান্ত আছে নহয়। এই পুৰণি শৰীৰ এতিয়া ত্যাগ কৰিব লাগে। এইটো সম্পূৰ্ণ জ্ঞান থাকে তেওঁলোকৰ। তোমালোকে জানা যে আমি আত্মা হওঁ। এয়াতো পুৰণা শৰীৰ এতিয়া এৰিবই লাগে। যিসকল বুদ্ধিৱান সন্তান পিতাৰ স্মৃতিত থাকে তেওঁলোকেতো কয় পিতাৰ স্মৃতিতে যাতে শৰীৰ ত্যাগ কৰোঁ আৰু তাৰ পাছত গৈ পিতাৰ সৈতে মিলিত হওঁ। কোনো মনুষ্য মাত্ৰই এই কথা নাজানে যে কিদৰে পিতাক লগ পাব পাৰি। তোমালোক সন্তানসকলে ৰাস্তা পাইছা, এতিয়া পুৰুষাৰ্থ কৰি আছা। জীৱনতে মৰিতো গলা, কিন্তু আত্মা পবিত্ৰ হ'লনে? পবিত্ৰ হৈ আকৌ এই পুৰণা শৰীৰ এৰি যাব লাগিব।
এনেকৈ ভাবে যে কৰ্মাতীত অৱস্থা হৈ গ'লে এই শৰীৰ এৰিব পাৰিব, কিন্তু কৰ্মাতীত অৱস্থা হ'লেতো আপোনা আপুনি শৰীৰ এৰিবা। বছ মই বাবাৰ ওচৰত গৈ থাকিম। এই পুৰণা শৰীৰ প্ৰতি যেন ঘৃণা জন্মে, সাপৰ পুৰণা ছালৰ প্ৰতি ঘৃণা জন্মে চাগে নহয় জানো। তোমালোকৰ নতুন শৰীৰ তৈয়াৰ হৈ আছে, কিন্তু যেতিয়া কৰ্মাতীত অৱস্থা হ'ব তেতিয়াহে অন্তিমত তোমালোকৰ এনেকুৱা অৱস্থা হ'ব। বছ এতিয়াই আমি গৈ আছোঁ, যুদ্ধৰ বাবেও সম্পূৰ্ণ প্ৰস্তুতি চলিব। বিনাশৰ সকলো তোমালোকৰ কৰ্মাতীত অৱস্থা হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। অন্তিম কৰ্মানুসৰি সকলো কৰ্মাতীত অৱস্থা উপনীত হৈ যাব। এয়া কিমান লাভৰ কথা। তোমালোক যিহেতু বিশ্বৰ মালিক হোৱা, তেন্তে পিতাক কিমান স্মৰণ কৰিব লাগে। তোমালোকে দেখিবা কোনোবা এনেকুৱা ওলাব যিয়ে উঠোতে বহুতে কেৱল পিতাকে স্মৰণ কৰি থাকিব, মৃত্যুৰ সন্মুখত থিয় হৈ আছে। বাতৰি কাকতবোৰত এনেকৈ দেখুৱাই যে এতিয়াই যুদ্ধ লাগিব। ডাঙৰ যুদ্ধ হ'লেতো বোমা পেলাব ধৰিব, দেৰি নালাগিব। শত্ৰুৰ সন্তানসকলে বুজি পায়, যিসকলে অবুজ তেওঁলোকে একো নুবুজে, অলপো ধাৰণ নহয়। যদিও হয় হয় কৈ থাকে, কিন্তু একোৱে বুজি নাপায়, স্মৃতিত নাথাকে। যিসকল দেহ অভিমানত থাকে, এইখন জগতে স্মৃতিত থাকে, তেওঁলোকে কি বুজিব। এতিয়া পিতাই কয় দেহী অভিমানী হোৱা, দেহক পাহৰি যাব লাগে। শেষৰ ফালে তোমালোকে বহুত চেষ্টা কৰিবলৈ লাগি যাবা। এতিয়া তোমালোকে নুবুজা, শেষৰ ফালে বহুত অনুতাপ কৰিবা। বাবাই সাক্ষাৎকাৰো কৰাব, এইটো পাপ কৰিছা, এতিয়া শাস্তি খোৱা, পদবী চোৱা। আৰম্ভণিটোতো এনেকৈ সাক্ষাৎকাৰ কৰাইছিল আৰু শেষৰ ফালেও সাক্ষাৎকাৰ কৰাব। পিতাই কয় নিজৰ সন্মান নেহেৰুৱাবা, পঢ়াত মনোযোগ কৰাৰ পুৰুষাৰ্থ কৰা, নিজক আত্মা বুলি বুজি মামেকম স্মৰণ কৰা। তেওঁৱেই পতিত পাৱন হয়, জগতত কোনো পতিত পাৱন নাই। শিৱ ভগৱানো বাছ এনেকৈ কয় যে সকলোৰে সদ্গতি দাতা এজনেই পতিত পাৱন, তেওঁকে সকলোৱে স্মৰণ কৰে। কিন্তু যেতিয়া নিজক আত্মা বিন্দু বুলি ভাবিব, তেতিয়াহে পিতাৰ স্মৃতি আহিব। তোমালোকে জানা যে আমাৰ আত্মা 84 জন্মৰ ভূমিকা সমাহিত হৈ আছে, সেয়া কেতিয়াও বিনাশ নহয়। এই কথাবোৰ বুজাটো কোনো মাহীৰ ঘৰ নহয়, পাহৰি যায়, সেইবাবে কাকো বুজাব নোৱাৰে। দেহ অভিমানে সকলোকে একেবাৰে শেষ কৰি দিছে। এতিয়া এয়া মৃত্যুলোক হৈ গৈছে। সকলো অকালতে মৰি থাকে। যেনেকৈ জীৱ জন্তু পক্ষী আদি মৰি যায়, তেনেকৈ মনুষ্যও মৰি যায়। একো পাৰ্থক্য নাই। লক্ষ্মী নাৰায়ণটো অমৰলোকৰ মালিক হয় নহয় জানো। তাত অকাল মৃত্যু নহয়, দুখেই নাই। ইয়াততো দুখ হয়, তেতিয়া মৰি যায়। অকাল মৃত্যুৱে নিজেই লৈ যায়। এয়া অতি উচ্চ লক্ষ্য, কেতিয়াও যাতে আখৰিক দৃষ্টি নাযায়, এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। ইমান উচ্চ পদ পোৱাটো কোনো মাহীৰ ঘৰ নহয়, বাহাদুৰি লাগে, নহ'লে অলপ কথাতে ভয়ভীত হৈ যায়। কোনোবা দুষ্ট প্ৰকৃতিৰ লোক ভিতৰত প্ৰৱেশ কৰিলে, গাত হাত দিলে লাঠিৰে কোবাই খেদি পঠিয়াব লাগে। ভয়াতুৰ হ'ব নালাগে। শিৱ শক্তি পাণ্ডৱ সেনাৰ গায়ন আছে নহয়, যি স্বৰ্গৰ দুৱাৰ খোলে, নাম প্ৰসিদ্ধ হয়, তেন্তে এনেকুৱা বাহাদুৰিও থাকিব লাগে। তেতিয়া সৰ্বশক্তিমান পিতাৰ স্মৃতিত থাকিবা, তেতিয়াহে সেই শক্তি প্ৰাপ্ত কৰিবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এই যোগ অগ্নিৰ দ্বাৰা বিকৰ্ম বিনাশ হ'ব, তেতিয়া বিকৰ্মজিত ৰজা হৈ যাবা। স্মৃতিত থকাৰ ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়, যিয়ে কৰিব তেওঁৱে পাব। স্মৃতি যাত্ৰা দ্বাৰা বৰ্তনী পাৰ হ'ব। পাহাৰ যাত্ৰা বুলি কোৱা নহয়, সেয়া হৈছে পাৰ্থিৱ যাত্ৰা, এয়া হৈছে আত্মিক যাত্ৰা।
চিধা শান্তিধাম নিজৰ ঘৰলৈ গুচি যাবা পিতাও ঘৰতে থাকে মোক স্মৰণ কৰি কৰি তোমালোক ঘৰলৈ গুচি যাবাগৈ ইয়াত সকলোৱে ভূমিকা পালন কৰিব লাগে নাটকটো অবিনাশী চলিয়েই থাকে সন্তানসকলক বুজাই থাকে এটাটো পিতাৰ স্মৃতিত থকা আৰু পবিত্ৰ হোৱা দৈবিক গুণ ধাৰণ কৰা আৰু যিমানে সেৱা কৰিবা সিমানে উচ্চ পদ পাৱা কল্যাণকাৰী নিশ্চয় হ'ব লাগে ভাল বাৰু অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ ধাৰণাৰ বাবে মুখ্য সাৰ সদায় যাতে এইটো স্মৃতিত থাকে যে সৰ্বশক্তিমান পিতা আমাৰ লগত আছে এইটো স্মৃতিৰে শক্তি প্ৰাপ্ত কৰিবা বিকৰ্ম ভস্ম হ'ব নাম হৈছে শিৱ শক্তি পাণ্ডৱ সেনা গতিকে বাহাদুৰি দেখুৱাব লাগে ভয়াতুৰ হ'ব নালাগে 2 নম্বৰ জীৱনটি মৰি যোৱা পাছত এইটো অহংকাৰ যাতে নাহে মইতো সমৰ্পিত হ'ম সমৰ্পিত হৈ পুণ্য আত্মা হৈও আনকো পুণ্য আত্মা কৰি তুলিব লাগে ইয়াতে লাভ আছে বৰদান নিজৰ শুভ ভাৱনাৰ দ্বাৰা নিৰ্বল আত্মা সকলকো বল দিওঁতা সদায় শক্তি স্বৰূপ হোৱা সেৱাধাৰী সন্তানসকলৰ বিশেষ সেৱা হৈছে নিজে শক্তি স্বৰূপ হৈ থকা আৰু সকলোকে শক্তি স্বৰূপ কৰি তোলা অৰ্থাৎ নিৰ্বল আত্মাসকলক বল দিয়া ইয়াৰ বাবে সদায় শুভ ভাৱনা আৰু শ্ৰেষ্ঠ কামনা স্বৰূপ হোৱা শুভ ভাৱনা অৰ্থ এইটো নহয় যে কাৰোবাৰ প্ৰতি ভাৱনা ৰাখি ৰাখি তেওঁ ভাবে বিভুৰ হৈ যাবা এইটো ভুল নকৰিবা শুভ ভাৱনাও যাতে বেহদৰ হয় এজনৰ প্ৰতি বিশেষ ভাৱনাও ক্ষতিকাৰক হয় সেইভাবে বেহদত স্থিত হৈ নিৰ্বল আত্মাসকলক নিজে লাভ কৰা শক্তিসমূহৰ আধাৰত শক্তি স্বৰূপ কৰি তোলা স্লোগান অলংকাৰ ব্ৰাহ্মণ জীৱনৰ শোভা হয় সেয়েহে অলংকাৰী হোৱা দে অহংকাৰী নহয় ওম শান্তি